গৌমাতাৰ সুৰক্ষাত ব্যৰ্থ চৰকাৰ বৰক্ষেত্ৰত বিভিন্ন প্ৰান্তত এতিয়া নিশা হলে গৰু চোৰৰ উপদ্ৰৱ পূৰ্বতে চোৰৰ দলৰ আক্ৰমণত বলি হৈছিল বৃদ্ধ মহিলা আৰু গাঁওৰক্ষী বাহিনীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ বৰক্ষেত্ৰৰ বিভিন্ন প্ৰান্তত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা বৰক্ষেত্ৰৰ দৰংগীপাৰা গাঁৱৰ জ্যোতিষ দাস আৰু ৰুনুমি দাসৰ গৃহত তিনিবাৰকৈ গৰুৰ চুৰিৰ ঘটনা সংঘটিত হৈছে চোৰৰ ভয়ত গৰুটোৰ গলধনত লগাই থৈছিল লৰ শিকলি তিনিডালকৈ শিকলি কাটি এটা ৰঙা ৰঙৰ দেশী গৰু চুৰ কৰে চোৰৰ দলটোৱে এমহীয়া সৰু পোৱালিটোক লৈ এতিয়া সমস্যাত পৰিছে পৰিয়ালটো আনহাতে ভুক্তভোগী জ্যোতিষ দাসৰ সমীপৰ চুৰত জামাল নামৰ এটা লোকৰ ঘৰত পূৰ্বতে গৰু চুৰি কৰিবলৈ আহি তেওঁৰ বৃদ্ধ মাতৃকো লাঠিৰে প্ৰহাৰ কৰি পলায়ন কৰিছিল চোৰৰ দলটোৱে সচেতন মহলে বৰক্ষেত্ৰী অঞ্চলত আৰক্ষীৰ টহল বৃদ্ধিৰ লগতে গাঁওৰক্ষী বাহিনীসমূহৰ সক্ৰিয়তা বৃদ্ধিৰ দাবী জনাইছে আমার নাম শ্রী রুনুমি দাস শ্রী জ্যোতিষ দাস রঙ্গিপাড়া আমার এই তিনিবারে হল 3 বছরের মূরে মূরে তার মানে এটা কণী আছে ফার্স্টটো নিলে যে সেইদিনা আছিল আমার ইয়াতে দৰংগীপাৰাত শংকৰ উৎসৱ সেইদিনা নিলে সেইটো গাভিনী এমাহমান পিছত জাগিলে হৈ আৰু আমাৰ ঘৰৰ পৰাই নিছে তাৰ পিছৰবাৰ নিলে 31 ডিচেম্বৰত সেইটো আৰু 15 দিনমান পিছত জাগিলে হয় আজি আৰু ৰাতিপুৱা যিটো নিলে এইটোৱে পোৱালিটোৱে এমাহ হ'ল আৰু তিনিডাল কাটিলে লৈ আছো তিনিডাল চিকল কাটিলে গৰুটোক চিকলি লগাই তালা মাৰা আছিলে তালা আৰু চিকলিটো গলতে গলা 3:30টাৰ পৰা 4টাৰ ভিতৰত হৈছে 3:30 পৰা 4টাৰ ভিতৰত তাৰমানে আমি 8টা বজাত বাহিৰত উঠিছিলো তাৰপিছত খোৱাৰ পিছতে অলপ শব্দ যেন পালো কোৱাতে আমাৰ এখেতে উঠি আহিল কিন্তু দেখা নাপায় ৰাতিপুৱাৰ সময়ত মাছৰ গাড়ীবিলাক পেট্ৰলিং চলে নাই ইয়াত নাই আমি লগ পোৱা নাই পেট্ৰলিং ৰাতি নাই পোৱা আমি এই কাৰণে আমাক চৰকাৰে যদি ইয়াৰ উচিত তদন্ত কৰি কিনে দোষী শাস্তি দিয়ে আমাৰ ভাল লাগিব গোমাতা সুৰক্ষা দিব বুলিতো হিমন্ত ছাৰে বাৰে বাৰে কৈ আছিলে আৰু গৰু হত্যা কৰিব নিদু বুলিও কৈ আছিলে কিন্তু তেনেস্থলতো যে নি আছে আৰু বেছি হৈছে দেখোন আগতে ইমান বেছি নাছিল আৰক্ষীকো আমি এইটোৱে জনাওঁ যে উচিত শাস্তি দিয়ে চোৰ ধৰিছিল নেকি কেতিয়াবা ইয়াৰ পৰা চোৰ ধৰিছিল নেকি এই অঞ্চলত ধৰা নাই ধৰা গম পাই নেকি নাই ধৰা গম পোৱা নাই আমি ইয়াতে চোৰ ধৰা নাই কিন্তু গম পাইছিলোঁ কেইদিনমান আগতে সেই আজ্ঞাথুৰিত ধৰা বুলি আমাৰ ইয়াতে কিন্তু ধৰা নাই আৰু বৰতলাত ধৰিছিলে আজি 20 দিনমান আগত কেকানকুচিতো ধৰিছিলে তাৰপিছত আৰু ইয়াতে ধৰা আমি পোৱা নাই ৰাইজে ধৰিছিলে কেকানকুচিত ৰাইজে ধৰিছিলে ঠিক আছে ৰাইজে সজাগ হ'ব লাগে তাৰমানে এতিয়া যিহেতুকে চৰকাৰৰ একো দায়িত্ব বা গুৰুত্ব পালন কৰা নাই ৰাইজে কৰিব লাগিব আৰু উপায় নাই গৰু চৰে আৰু আক্ৰমণ কৰি পলাইছে কিহেৰে আক্ৰমণ কৰিছিলে টাকনেৰে কোবাইছিল নলবাৰীৰ পৰা সম্পৰ্ক বৈশ্য ৰিপৰ্ট দা নিউজলেণ্ডছ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড